এফালে মৃত্যুদণ্ড পৰ্যন্ত শাস্তি হ'ব পাৰে জুবিন হত্যাত অভিযুক্তৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ যেহেতু জুবিন গাৰ্গৰ হত্যা হৈছিলে আৰু সেই হত্যাটো ছিংগাপুৰত হৈছিলে যে এজনে মাৰিছে চাৰিজনে সহযোগ সেইখনে চাৰ্জশ্বিট নহয় জানো জুবিন গাৰ্গৰ আসল হত্যাকাৰী তিনিজনক এইমাত্ৰ ফাঁচীৰ শাস্তি দিয়া হ'ল আদালতত হেমকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু অমৃত প্ৰভাক এইমাত্ৰ ফাঁচী দিয়া হ'ল আদালতত আচলতে এই তিনিটা কালপ্ৰিটে জুবিন গাৰ্গক হত্যা কৰিছিল এনেকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰমাণিত কৰি দিলে যাৰ ফলত আদালতত হ'ল ফাঁচীৰ ৰায় আচলতে কেনেকে হত্যা কৰিছিল জুবিন গাৰ্গক তো চলক আমি চাই আহিম এই ভিডিঅ'টোৰ মাধ্যমত তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক চালু মন্তব্যটো এখন চাৰ্জশ্বিট ইতিমধ্যে মুখ্যমন্ত্ৰী সদনত ঘোষণাই কৰি থৈছিলে যে এজনে মাৰিছে চাৰিজনে সহযোগ সেইখনে চাৰ্জশ্বিট নহয় জানো কথাটো তাত নাই কথাটো হৈ গ'ল যে যি 7 গৰাকীৰ নাম চাৰ্জশ্বিটত আহিছে আজি দুগৰাকীটো জুবিন গাৰ্গৰ নিৰাপত্তাৰক্ষী আছিলে তেওঁলোকে বিশ্বাস ভংগ কৰা অপৰাধত কৰিলে দোষী কৰিলে আৰু বাকি 4 গৰাকী অমৃত প্ৰভা শেখৰ গোস্বামী শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এই 4জনক মাৰ্ডাৰ কেছত ধাৰা সংযোগ কৰি তেখেতসকলক দোষী কৰিলে চাৰ্জশ্বিটত সন্দীপনক নেগলেঞ্চিত কৰিলে কিবা ৰাজকাক্ষী হ'ব বুলি ওলাই আছে এইখিনি কথাটো ইমান ইয়াততো একো নতুনত্ব নাই যেতিয়া মুখ্যমন্ত্ৰী সদনত কৈছিলে সেইখিনিয়ে কথা আহিছে আজি কথাটো ইয়াত নহয় কথাটো হৈ গ'ল যে যেহেতু জুবিন গাৰ্গৰ হত্যা হৈছিলে আৰু সেই হত্যাটো ছিংগাপুৰত হৈছিলে ছিংগাপুৰত হত্যা হোৱাৰ সময়ত এই যি 5 গৰাকীক দোষী কৰিলে আমাৰ নিৰাপত্তাৰক্ষী দুগৰাকীক বাদ দিয়ক বাকি 5 গৰাকীক ইতিমধ্যে ছিংগাপুৰ পুলিচে 19 তাৰিখে জেৰা কৰিছিলে বাকি অসমৰ 5 গৰাকী আৰু ছিংগাপুৰত থকা 11 গৰাকী প্ৰবাসী অসমীয়া 16 গৰাকীক তাত জেৰা কৰিছিলে কৰাৰ পিছত সন্ধিয়া তেখেতসকলক যাব দিছে আৰু পিছদিনা পোষ্টমৰ্টম ৰিপৰ্টত ওলাইছে জুবিন গাৰ্গে পানীত ডুবি মৃত্যু হৈছে আৰু তাৰ পৰা বিতৰ্কটো আৰম্ভ হ'ল এতিয়া অসম গভৰ্ণমেণ্টে কৈছে যে জুবিন গাৰ্গক হত্যা কৰিছে 5জনৰ 4জনৰটো নাম আহিয়ে গ'ল ছিংগাপুৰৰ আৰু অসমৰ মানে পুলিচৰ মিল নাই কথাটোৰ অসমে কৈ আছে হত্যা হৈছে কিন্তু হত্যাৰ কাণ্ডটো হৈছে ছিংগাপুৰত আৰু য'ত হত্যাকাণ্ড হৈছে তাৰে পুলিচে এই মুহূৰ্তলৈ কৈ আছে নাই হোৱা বুলি কিন্তু সময় এটা বিচাৰিছে কাৰণ মই যেতিয়া 15 তাৰিখে গোচৰ কৰিলোঁ অক্টোবৰ 17 তাৰিখে ছিংগাপুৰ পুলিচে এখন লেটাৰ ওলাইছিলে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য নাই নো ফাউল প্লে বুলি ক'লে তথাপি যেহেতু বিষয়টো খুব চৰ্চিত হৈছে আমি ফাৰ্ডাৰ 3 মাহ আমাক টাইম লাগে ইনভেষ্টিগেশ্যন এইটো অক্টোবৰৰ 17 তাৰিখে আপোনালোকে পাইছে লেটাৰখন সেই সময়সীমা শেষ হ'ব 17 তাৰিখে অসমৰতো সময়সীমা শেষ চাৰ্জশ্বিট দিলে মানে এতিয়া মুখ্যমন্ত্ৰীৰ মন্তব্য চালোঁ যে এইটো এতিয়া আদালতৰ বিষয় মোৰ বিষয় নহয় ঠিক তেনেকুৱা ঘটনাটো হৈছে যিহেতু ছিংগাপুৰত ছিংগাপুৰৰ ৰিপৰ্টে কি ক'ব এতিয়া মোৰ কাম হ'ব মোৰ এটা গোচৰ আছে ছিংগাপুৰত মোৰ গোচৰটোত মই সেই 11জনৰ নাম দিছোঁ আৰু সেই 11জন ইয়টখনত আছিল আৰু যি 5 গৰাকী ইয়াত দোষী সাব্যস্ত হৈছে হত্যাৰ ছেকশ্যনত সেই 5 গৰাকীও আছিলে তাত শ্যামকানু মহন্তক বাদ দিয়ক আপুনি শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হৈছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্গেনাইজাৰ আৰু হত্যাত তেওঁৰ নামটো কিবা এভিডেন্স নষ্ট কৰাৰ কথা কিবা মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াই ক'লে তেনেকুৱা মই শুনিলোঁ কিন্তু তেওঁ জাহাজখনত নাছিল অৰ্গেনাইজাৰৰ কাৰণে তেওঁ গ্ৰেপ্তাৰ হ'ল হত্যাত নামটো আহি গ'ল ঠিক তেনেকুৱা ছিংগাপুৰৰ 11 গৰাকী প্ৰবাসী অসমীয়াই ইয়টখনৰ পাৰ্টিটো আয়োজন কৰিছিলে নৰ্থ ইষ্ট ফেষ্টিভেলে কৰা নাছিলে এইটো গতিকে ইয়টখনৰ আয়োজন যেহেতু 11 গৰাকী কৰিছিলে লগত অসমৰ 5 গৰাকী আছিলে 4 গৰাকী 16 গৰাকী 5 গৰাকী গ্ৰেপ্তাৰ হ'ল অহাৰ পিছত এতিয়া যেতিয়া গ্ৰেপ্তাৰ হ'ল চাৰ্জশ্বিটৰ নাম আহি গ'ল ছিংগাপুৰ পুলিচৰ এটা দায়িত্ব হৈ গ'ল মই ক'ম এতিয়া এইখিনি কথা যায় চাৰ্জশ্বিটৰ চাৰ্টিফাইড কপিটো মই ওলাব দিছোঁ যিহেতু গ্ৰহণ কৰা নাই কালি পৰহি ভিতৰত পাই যাম এতিয়া আপোনালোকে যাক জেৰা কৰি এৰি দিলে তাৰে 5জন হত্যাকাৰী ওলাল আৰু 11জন এতিয়াও মুকলি আকাশৰ তলত আছে মোৰ অলৰেডি গোচৰ আছে যেহেতু হত্যাকাৰী ওলাইছে এখন জাহাজত আছে তেখেতসকলকো ধৰিব লাগে সেইটোৱে গোচৰ বেলেগ একো নাই আৰু আজিৰ চাৰ্জশ্বিট লৈ কিনে ইয়াত কোনো কিবা অসমৰ ৰাইজৰ কিবা দেখিছে নেকি মইতো টিভি চাই আছোঁ কোনো ধৰণৰ প্ৰশংসা নাই একো নাই চৰকাৰে গা এৰা দিলে আৰু যে এইটো আদালতৰ বিষয় আদালতৰ বিষয়টো হয় আমিও জানো আদালতৰ বিষয় 300-400 সাক্ষী থকাৰ পাছত 10 বছৰ চলিব আমিও জানো এইটো
ছেছন কোৰ্ট আছে, হাই কোৰ্ট আছে, সুপ্ৰিম কোৰ্ট আছে, বহুত ধৰণৰ আছে। ফাঁচি দিলে ৰাষ্ট্ৰপতিৰ তাতো যাব পাৰে। এটা দীঘলীয়া প্ৰক্ৰিয়া, কিন্তু প্ৰক্ৰিয়াটোক একাংশক দোষী কৰি চাৰ্জশ্বিটত নাম দিছে আৰু একাংশক কৰা নাই। একেলগে জাহাজখনত আছিলে, গোচৰটো তাত। এতিয়া মই আকৌ ছিংগাপুৰ যাম 16-15 তাৰিখ মানে, চাৰ্টিফাইড কপিটো যাই মই তাত দি দিম যে আপোনালোকে জেৰা কৰা মানুহ হত্যাকাৰী ওলাল। মানে আজি 12 তাৰিখ আপুনি এই চাৰ্টিফাইড কপিটো এপ্লাই কৰিছোঁ মই, কাৰণ তাতে আৰু ছিংগাপুৰতো মই মুখৰ কথাটো নহ'ব বা সংবাদ মাধ্যমে টিভিত কৈ থকাটো কথা বিশ্বাস নকৰিব। চাৰ্টিফাইড কপি লাগিব। চাৰ্টিফাইড কপি মই ওলাব দিছোঁ। কালি পৰহিলৈ যেতিয়া পাই যাম মই লগালগে যাম। আজি যিহেতু চাৰ্জশ্বিটখন দাখিল কৰিলে, আৰু এই চাৰ্জশ্বিটখনক কেনেধৰণৰ শাস্তি হ'ব পাৰে বুলি আপুনি ভাবে? চাৰ্জশ্বিটখন কিবা কামত আহিব যেনে নাহে, আপুনি কি ভাবে এই সম্পৰ্কে? এইটো তদন্তত বহুত গাফিলতি আছে। গতিকে এটা ধৰি লওক এনেকুৱাও হ'ব পাৰে যে আকৌ দ্বিতীয় চাৰ্জশ্বিট এখন দিম বুলি কোনোবা এটা চেনেলত দেখা পালোঁ। এতিয়া মোৰ এটা গোচৰ ইয়াতে মই CJM তাত কৰিম যে চাৰ্জশ্বিট যিহেতু ফাইল হৈছে, আৰু মই ছিংগাপুৰত গোচৰ কৰিছিলোঁ 11গৰাকী জাহাজত আছিলে, কিন্তু সেই 11গৰাকীৰ নাম ইয়াৰে চাৰ্জশ্বিটত অহা নাই। ৰিইনভেষ্টিগেশ্যন কৰিব লাগে আকৌ। এইটো মই ইয়াত CJM তাত কৰিম। অলৰেডি মই পিটিশ্যন ৰেডি কৰিছোঁ। এইটো কেতিয়ালৈ কৰিব? সোমবাৰলৈ হৈ যাব। এইটো তদন্তকাৰী সংস্থাই অভিযোগনামা দাখিল কৰিছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্তৰ যিখিনি সাক্ষী প্ৰমাণ সকলোখিনি মহামান্য আদালতত জমা হৈছে। এতিয়াৰ পৰা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অভিযোগনামাত কি আছে সেই সকলো তথ্য আমি তাৰে চাৰ্টিফাইড কপি এপ্লাই কৰাৰ পিছত, চাৰ্টিফাইড কপি পোৱাৰ পিছতহে আপোনালোকক জনাবলৈ সুবিধাজনক হ'ব বুলি মই ভাবোঁ। আজি অভিযোগনামা জমা হৈছে, তাৰ ভিত্তিত গোটেইখিনি এতিয়া এল'কেশ্যন কৰা হ'ব। তাৰ ভিত্তিত এই মহামান্য ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিব। তেওঁলোকে যিসকল অভিযুক্ত তেওঁলোকৰ বিৰুদ্ধে যি এই সাক্ষী প্ৰমাণ আহিছে, সেই গোটেইখিনিৰ ওপৰত যি ধাৰা তাত সন্নিৱিষ্ট কৰা হৈছে, সেই ধাৰাবিলাকৰ ওপৰত গোটেইখিনি বিবেচনা কৰি পেলাই মহামান্য আদালতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। তাৰ পিছতহে এই পুংখানুপুংখভাৱে আপোনালোকক জনোৱাটো উচিত হ'ব বুলি ভাবোঁ। চাৰ্জশ্বিট বস্তুটো এইটো ৰাইজে আবেদন কৰিব পাৰিব, আৰু যিহেতু এইটো এটা গোচৰ ৰাইজৰ লগত জড়িত এটা গোচৰ, মই ভাবোঁ যে মহামান্য আদালতে আবেদনকাৰীক এই গোটেই বিষয়টো চাৰ্টিফাইড কপি এপ্লাই কৰিলে তেওঁলোকক অৱগত কৰিব। যিহেতু 103 ধাৰাটো নতুন BNSৰ হত্যাৰ যিটো গোচৰ, এই ধাৰা হত্যাৰ যিটো যদি গোচৰটো তাত ৰুজু হৈ আছে, তেতিয়াহ'লে তাৰ সেই প্ৰক্ৰিয়াটো সেই ধৰণেই হ'ব। আৰু সেইটো যিহেতু জামিনবিহীন এটা ধাৰা, তাই সেই প্ৰক্ৰিয়াটো সেই ধৰণে আগবাঢ়িব। এতিয়া যিহেতু অসম চৰকাৰৰ তত্বাৱধানত SIT গঠন কৰা হৈছিল, SITয়ে যিসকল প্ৰায় 300জন ব্যক্তিৰ সাক্ষ্য প্ৰমাণ লৈছে, আৰু যিসকল ইয়াতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, ছিংগাপুৰৰ মৰণোত্তৰ আংশিক প্ৰতিবেদন, ফৰেঞ্চিক ৰিপৰ্ট, তাৰপিছতে যিসকল এই গোটেই অভিযোগ 18/2025 গোচৰটো CIDৰ তত্বাৱধানত থকা, তাত যিসকল অভিযোগকাৰী সকলো মানে সাক্ষ্যৰ প্ৰমাণখিনি লৈছে, তাৰ ওপৰত ভিত্তি কৰি যিসকল মানে তেওঁলোকে তথ্যৰ প্ৰমাণ পাইছে। আনকি আমি দেখিছোঁৱে যে ইয়াতে অতিকে মানে প্ৰয়োজনীয় বস্তু, যেতিয়া ক্ৰিমিনেল জাষ্টিচ ডেলিভাৰী ছিষ্টেম ন্যায়সংগত হ'ব লাগিলে তাত মেন্স ৰিয়া বুলি এটা বস্তুৰ প্ৰয়োজন হয়। মেন্স ৰিয়া অৰ্থাৎ মটিভ। ইয়াতে মটিভটো বিচৰা যাব যদি কাৰোবাৰ প্ৰতি কিবা কৰা হয়। এই মটিভটোৰ ক্ষেত্ৰত যিহেতু মানে কাৰোবাৰ প্ৰতি কি মটিভত যদি তেওঁক যদি মানে এই অপমৃত্যু, অকাল মৃত্যুৰ কাৰণটো ৰহস্যটো ফাদিল কৰিবলৈ আমি দেখিছোঁ যে বহুতখিনি পাছলৈ তথ্য ওলাইছে যে অৰ্থনৈতিকভাৱে বহুতো অনিয়ম হোৱা বুলি। এই অৰ্থনৈতিক অনিয়মবিলাকৰ যি তথ্য প্ৰমাণ তেওঁলোকে, আনকি আমি দেখিছোঁ যে SIT বিহু কমিটিসকলকো মাতিছে যে তেওঁলোকৰ পৰা তথ্য প্ৰমাণ যুগুত কৰিবলৈ। আমি ভাবোঁ যে পুংখানুপুংখভাৱে তেওঁলোকে গোটেইখিনি দিশ সামৰি পেলাই অভিযোগনামাখন দাখিল কৰিছে। 90 দিনৰ সময়সীমা থাকে। 42 আমিতো নাভাবোঁ। আমি যিখিনি দেখিছোঁ আৰু আপোনালোকৰ যোগেদিয়ে যিখিনি আমি ইমান দিনে আপোনালোকৰ নিৰবিচ্ছিন্নভাৱে জুবিন গাৰ্গ এই মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ যি ধৰণে আপোনালোকৰ প্ৰচেষ্টা আগবঢ়াইছে, হাতত লৈছে, সেইখিনিকো আমি শলাগ লৈছোঁ। আৰু আপোনালোকৰ যোগেদি আমি যিখিনি দেখিছোঁ, যিখিনি ব্যক্তিক মানে SIT কাৰ্যালয়লৈকে তলব কৰা হৈছিল বা যিখিনি তথ্য প্ৰমাণ তেওঁলোকে যুগুত কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে, আমি নাভাবোঁ যে মানে আৰু তাত কোনোবা ত্ৰুটি ৰৈ গৈছে বুলি। সম্ভৱতঃ তেওঁলোকে কোনো ত্ৰুটি নৰয়।
কাৰণে এটা কথা কৈছে, আইন যিহেতু আৱেগৰ প্ৰতি আৱেগৰ আধাৰত নচলে, গতিকে দেখা পোৱা গৈছে ইয়তত যিসকল আছিলে ইয়াৰ পৰা যি 4জন অভিযুক্ত 103 যাৰ অভিযোগত লগোৱা গৈছে, তেওঁলোকৰ মানে যিসকল ইয়তত আছিলে তেওঁলোকক এনেধৰণে গোটেই সাঙুৰ কি ধৰণে ক'ব পাৰে বা আদালতে তেওঁলোকক পৰৱৰ্তী সময়ত প্ৰয়োজন হ'লে লৈ আহিব পৰা শক্তি আচলতে কেনেকুৱা ধৰণৰ আছে বা গোটেই বিষয়টো কি ধৰণৰ? গোটেইখিনি বস্তু অভিযোগনামাত যদি সেই গোটেইকেইজন মানে ছিংগাপুৰত থকা যিসকলে ইয়ত পাৰ্টিটোৰ আয়োজক তেওঁলোকক ইয়াতে তলব কৰিছিল, তলব কৰা মতে তেওঁলোক ইয়াত আহি পেলাই নিজৰ ভাষ্য আৰু নিজৰ স্বাক্ষৰ প্ৰদান কৰিছে। তাৰপিছত এই SIT তেওঁলোকক মানে যাবলৈ দিয়া হৈছে আৰু তেওঁলোকক কৈ দিয়া হৈছিল যে পৰৱৰ্তী সময়ত যদি তদন্তৰ আওতালে তেওঁলোকক আৰু আমন্ত্ৰণ কৰা হয় বা তেওঁলোকক মতা হয় তেওঁলোকক আকৌ আহিবলৈ লাগিব বুলি, আৰু সেই ধৰণে তেওঁলোক আকৌ আহিব। আৰু যদি ইয়াত অভিযোগনামাত যদি ন্যায়ালয়ে যদি এই তাতে কোনোবা ত্ৰুটি দেখে তেওঁলোকৰ মানে পক্ষত যে তেওঁলোকৰ মানে ত্ৰুটি ৰৈ গৈছে বা কোনোবা ধৰক কিবা কাৰণত যদি তেওঁলোকক আকৌ মানে আইনৰ দ্বাৰস্থ হ'ব লাগে, তেতিয়াহ'লে তেওঁলোকক আৰু আদালতৰ সেইখিনি অধিকাৰ আছে আৰু সেইখিনি তেওঁলোকৰ আদালতৰ কি আছে যে তেওঁলোকক আকৌ দ্বাৰস্থ কৰিব পাৰিব। 12 তাৰিখে চাৰ্জশ্বিট দাখিল কৰিব আৰু তেখেতৰ বক্তব্যৰ লগত সংগতি ৰাখি আজি SITয়ে চাৰ্জশ্বিট দাখিল কৰিছে। আপোনালোকৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি বাতৰি আহিছে আমাৰ হাতলৈ তাৰ পৰা এইটো কথা স্পষ্ট স্বচ্ছ আৰু নিকা যে 4জন ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তি ইতিমধ্যে একিউজ হিচাপে তেখেতসকলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতসকলৰ 4জন ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে। 103 BNSৰ ধাৰাটো তাহানিৰ IPC 302 IPC লেখীয়া অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। সেই ব্যক্তিকেইজন হ'ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী। এই 4জন ব্যক্তিৰ বিৰুদ্ধে চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি খবৰ পাইছোঁ যে তেখেতসকলৰ বিৰুদ্ধে 103 এই চাৰ্জশ্বিটখনত আৰোপ লগাইছে। 103 BNS নিশ্চিতভাৱে মাৰ্ডাৰৰ সংলগ্ন ধাৰা, অৰ্থাৎ মাৰ্ডাৰ কৰিলে যি ধাৰা সন্নিৱিষ্ট হ'ব লাগে সেই ধাৰাটো সন্নিৱিষ্ট কৰিছে আৰু তাৰ ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় মৃত্যুদণ্ডৰে তেনে ব্যক্তি দণ্ডিত হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ'ব পাৰে, লগতে ফাইনৰ বিধানো আছে। এজন পুলিচ বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছিলে, তেখেতৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰিছে সেই ধাৰাটো হৈছে Section 105 of the BNS, culpable homicide not amounting to murder। এই ধাৰাটোতো যদি ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হয় তাতো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে। আৰু দুজন PSক গ্ৰেপ্তাৰ কৰা হৈছিলে, এই PSO দুজনৰ বিৰুদ্ধে 316 BNS এই ধাৰাটো Section 316 BNS এই ধাৰা আৰোপ কৰা হৈছে আৰু এই ধাৰাটো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয়। BNSSত 346 বোলা এটা ধাৰা লিপিবদ্ধ আকাৰত আছে। ইণ্টেনশ্যন অফ দ্য লেজিছলেচাৰ ৱাজ ক্লিয়াৰ যে 346ত লিপিবদ্ধ আকাৰত এই ধাৰাটোত কোৱা হৈছে যে গুৰুত্বপূৰ্ণ গোচৰ এনেধৰণৰ গোচৰবিলাকৰ যি দৈনন্দিন ট্ৰায়েল প্ৰক্ৰিয়া সেইটো দৈনন্দিন ভিত্তিত হ'ব লাগে আৰু এনে গোচৰত সাধাৰণতে এডজনমেণ্ট বিচাৰিলে ডিফেন্সেই হওক বা প্ৰচিকিউশ্যনেই হওক এডজনমেণ্ট সাধাৰণতে দিয়াটো কাম্য নহয় বুলি এই ধাৰাটোত সন্নিৱিষ্ট হৈ আছে। যিহেতু জুবিন গাৰ্গ অসমৰ ৰাইজৰ হিয়াৰ আমঠু, ভাৰতবৰ্ষৰ ৰাইজৰ হিয়াৰ আমঠু, আনকি তেখেত বিশ্বৰ দৰবাৰতো প্ৰতিষ্ঠিত হ'বলৈ সংগীতৰ জৰিয়তে সক্ষম হৈছিলে। আজি চাৰ্জশ্বিট দাখিল কৰিলে আৰু আৰক্ষীৰ আওতাৰ পৰা নিশ্চিতভাৱে আজিৰ তাৰিখৰ পৰা বিচাৰৰ প্ৰক্ৰিয়া আদালতমুখী হ'ল আৰু আদালতে নিশ্চিতভাৱে অসমৰ ৰাইজে যি জাষ্টিছ ফৰ জুবিন কৈ আহিছে, নিশ্চিতভাৱে আইনে আদালতে তাক আইনৰ সুব্যৱহাৰৰ জৰিয়তে তাক দিবলৈ সক্ষম হ'ব বুলি আমি সকলো অসমৰ জনসাধাৰণ আশাবাদী। ইমানেই, ধন্যবাদ। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পাইছিলে যে জুবিন গাৰ্গক কিদৰে হত্যা কৰিছিলে, এই তিনিটা কালপিতে আচলতে কিদৰে প্লেনিং কৰিছিল আৰু এতিয়াহে মুকলি কৰিলে হিমন্ত বিশ্ব শৰ্মা মামাই নিজে। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যেই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।